welcome back to my channel Heroes Vlog. তো গাইস মানে কি আমি গান্ধী মণ্ডপৰ সদায় আহি থাকো মানে গান্ধী মণ্ডপৰ ভিডিঅ' বনোৱা নাই তো হেতু বেলেগ দিনা বনাম কিন্তু আজি মেইন পাৰপাস হৈছে গান্ধী মণ্ডপৰ ওচৰতে গাইস মন্দিৰ আছে শিৱ মন্দিৰ নে কি মন্দিৰ আমি আজি টোটেলি এক্সপ্লোৰ কৰিম বিকজ কিয় সেই মন্দিৰটোক মানে আমি যেতিয়া আহো গান্ধী মণ্ডপত মানে ইগনোৰ মাৰি মাৰি যাওঁ তো মন্দিৰটো নহয় কি নহয় অল এভৰিথিং এই ভিডিঅ'টো দ্বাৰা আপোনালোকক দেখাম তো আপোনালোকে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজি ব্লগটো গাইস ষ্টাৰ্ট কৰোঁ তো গাইস এটা আপোনালোকে চাব পাৰে পাথৰৰ ওপৰত মানে এনেকৈ ডিজাইন কৰিছে যে একদম মানুহৰ এটা মুখ চাওক এইটো চকুটো নাক এখন মুখ গাইস তো এনেকৈ লাহে লাহে যাই আছোঁ আৰু তো গাইস আপোনালোকে চাব পাৰে এই প্ৰকৃতিৰ মনোমোহা দৃশ্য মানে এনে গান্ধী মণ্ডপত হাল্লা বেছি থাকে বাট আজি গাড়ী চাড়ী বহুত কম তো আজি মাইক চাইক ল'ব লগা হোৱা নাই গাইস কিনা পইচাও নাই এইটো বেলেগ কথা তো এনেকৈ গৈ যাই আছিলোঁ আৰু আমাৰ কলেজৰ ছোৱালী মাখানে আদৰৰ বাহিৰতে কিবা কৰে নাজানো দিয়ক মাজে মাজে যাব লাগে বিকজ আমাৰ গাইছ স্কুটি নাই তো গাইছ আমি এতিয়া এই ৰাস্তাটো চাব পাৰে কি চাফা ৰাস্তা চব মানে গাড়ীবোৰ অহা যোৱা কৰি থাকে ন আৰু ইয়াতে ইমান বস্তু মানুহ নেপেলাই তো সেই ভিউটো ঠিকে থাকে কিন্তু ভৰি যোনটো গাইছ বিষ তাপৰ বিষ আৰু ভৰি বিষ উঠব তো এই টাৰ্ণিংটো পাৰ কৰাৰ পিছত আমি এই মন্দিৰটো পাম আৰু আপোনালোকক দেখাম তো বলক তেনেহ'লে যাওঁ ৰাইজ যাওঁ টাৰ্ণিংটো পাৰ কৰাৰ পিছত এই মন্দিৰটো পাম আৰু আপোনালোকে চাব পাৰে তাতে আপোনালোকে খাবলৈ হোটেল পাব তো সেইকাৰণে মেইনলি গান্ধী মণ্ডপত আহে গাইছ আৰু এই ছোৱালী মানে হাল্লা কৰি আছে তো এনেকৈ হাল্লা কৰক তামাচা কৰক আমি যাওঁ বলক এই গাইছ ভিউ চাওক না ভিউ এইবিলাক গাইছ পৰিৱেশ বুলি কয় এটা যে শব্দ আছে পৰিৱেশ সেই শব্দটো গাইছ আপোনালোকে ইয়াতে পাব তো ভাল কামৰ আহক বেয়া কামৰ কেতিয়াও নাহিব আহক এতিয়া বলক তো গাইছ আমি এই টাৰ্ণিংটো পাৰ কৰাৰ লগে লগে আমি মন্দিৰটো দেখা পাইছোঁ আপোনালোকৰ তো এই যোনটো মন্দিৰ আছে গাইছ সেই মন্দিৰটো বহুতে দেখা পায় আমিও দেখা পাই আছোঁ এটা দিমে বগা দেখা পাই আছোঁ তাতে কলা দেখা পাইছোঁ বেলেগ কথা তো এই মন্দিৰটো মানে এই টাৰ্ণিং যদি মানুহ গুচি যায় মানে মন্দিৰটোৰ কি মন্দিৰ সেই বস্তুটো নাচায় তো আজি আমি সেইকাৰণে ইয়াতে আহিছোঁ আহি কিনে আজি চবকে দেখাম তো আপোনালোকে নেক্সট বাৰ গান্ধী মণ্ডপ আহিব একবাৰ মন্দিৰটোত সোমাই ইয়াতে সেৱা পূজা কৰি যাব গাইছ তো বলক তেনেহ'লে যাওঁ দিয়ক তো ৰাইজ মন্দিৰটো মই চাই আহিলোঁ আৰু ইয়াতে মানে কনষ্ট্ৰাকশ্যনৰ কাম চলিছে তো আমি ইমান হাল্লা নকৰিম মানে একদম লাহে লাহে আপোনালোকক বুজাম ক'ত কি আছে কি নাই তো এটাই আশা কৰোঁ যে এই ব্লগটো চাই আপোনালোকে এটা হ'লেও মানুহ ইয়াতে আহক আহিলে মানে মনটো শান্তি লাগিব তো বলক তেনেহ'লে এতিয়া মন্দিৰটো বেছিমান ডাঙৰ মন্দিৰো নহয় তো ব্লগটো বহুত সৰু ব্লগ তো এটাই আশা কৰোঁ যে আপোনালোকে গোটেইখিনি চাই আৰু আপোনালোকে আহক দৰ্শন কৰক গান্ধী মণ্ডপৰ পিনে আহিলে একবাৰ হ'লেও সোমাই যাব আৰু চাওক মই বেগ চেগ থৈ দিছোঁ ইয়াতে আপুনি বিন্দাছ এনেকৈ বহি কিনে অলপ প্ৰাকৃতিক সৌন্দৰ্য ল'ব পাৰিব চাওক চব পিনে চাৰাউণ্ডিঙত চাব পাৰে আপোনালোকে গোটেই গছ তো আপোনালোকে একদম নেচাৰৰ যোনটো মজা সেই মজাটো এই মন্দিৰত আহিলে পাব লগতে ভগৱানকো পাব তো বলক এতিয়া বেছি দেৰি নকৰোঁ আৰু মন্দিৰটো আপোনালোকক দেখাওঁ তো চলিয়ে গাইছ শুরু করতে তো রাইস আমি প্রথম এই সাইডটোত যাওয়া হয় তো আপোনালোকে গাইছ চাব পাৰে ওচৰা ইয়াতে গাইছ যজ্ঞ কৰা হয় মানে যজ্ঞ মানেতো গমে পাইছে তো সেই যজ্ঞটো গাইছ ইয়াতে কৰা হয় তো এইখিনি পিছত আপোনালোকে ধুনীয়াকৈ বহি সেই যজ্ঞ পূজা চাব পাৰে আৰু আপোনালোকে চাব পাৰে এই গোটেই মন্দিৰটো গাইছ মানে প্ৰাকৃতিক মানে নেচাৰেলি হোৱা তো আপোনালোকে এই ষ্ট্ৰাকচাৰবোৰ চাব পাৰে পুৰা নেচাৰৰ মাজত মন্দিৰটো আছে আৰু এতিয়া আমি ওপৰৰ পিনে যাম তো এই জাখিনি গাইছ দেখালোঁ ইয়াতে যজ্ঞ কৰা হয় চব সেইটোৱে ইয়াতে গাইছ পূজা হওক কিবা হওক যদি যজ্ঞ থাকে সেই যজ্ঞ কাৰ্যসূচী ইয়াত কৰা হয় তো আমি এতিয়া ওপৰত যাই আছোঁ ওপৰত যোৱাৰ লগে লগে আপুনি যাব এনেকুৱা আছে চব আমাৰ নন্দী ভগৱানৰ লগতে শিৱ বাবাৰ মূৰ্তি আপোনালোকে পাব মানে শিৱলিংগ তো আমি এতিয়া মেইন মন্দিৰৰ ওপৰত যাম গাইছ ওপৰত যে কি আছে কি নাই দেখা খোজকাঢ়ি আহিলে গাইছ আপুনি এই চাইডটো পাব এই জাগাখিনি গাইছ ওচৰা এই জাগাখিনি গাইছ আপুনি চাকি জ্বলাব ইয়াত লিখাই আছে চাকি জ্বলোৱা স্থান বুলি
আপোনালোকে ইয়াতে পূজা কৰিব। তো পূজা কৰা চাকিবোৰ আপোনালোকে ইয়াতে ধুনীয়াকৈ জ্বলাই ছাইডত আপুনি থৈ দিব পাৰিব। পাৰ বস্তুবোৰ আপুনি লৈয়ে যাব, বিকজ এতিয়া ডাষ্টবিন ব্যৱস্থা মই দেখা নাই। তো ইয়াতে চাকি তাকি জ্বলাই লৈ যাব আৰু যেতিয়া আপুনি ডাষ্টবিন জেগা পাব তাতে পেলাই দিব। বিকজ নেচাৰক আমি চাব লাগিব গাইছ, আমাক নেচাৰে নাচায়। তো সেইটোৱে ক'ম। আৰু এনেকৈ তো এতিয়া আমি ওপৰলৈকে যাম, যাই কিনে মেইন যোনটো এই বস্তুখিনি দেখাম গাইছ। তো ব'লক এতিয়া। এইটোৱে হৈছে শিৱ মন্দিৰটো। তো ইয়াতে আপোনালোকে চাব পাৰে যে প্ৰাকৃতিকভাৱে এটা শিৱ বাবাৰ লিংগ এটা ভিতৰত আছে, আপোনালোকে চাব পাৰে। তো আমি মানে দুপৰীয়া টাইমত আহিলোঁ ন, তো মন্দিৰৰ গেট বন্ধ আছে গাইছ। তো আপোনালোকে পুৱা টাইমত আহিব, আহি কিনে চাকি তাকি জ্বলাব। সেইপিনে কাজালয়টো আছে, আপোনালোকে সময়টো সুধিব পাৰে আহি কিনে। কাজালয়টো আহিলেচোন, তো সেইপিনে কাজালয়টো আছে, তাতে আহি আপোনালোকে সুধিব পাৰে। তো ভিতৰৰ পিনে যদি চাব যাওঁ গাইছ, এটা একদম বঢ়িয়া সুৰংগ। তো এই সুৰংগটো মানে এই বহুত ডাঙৰ সুৰংগ আছে। সুৰংগটোৰ ভিতৰত গাইছ আমাৰ শিৱ বাবা আছে। চাওক কেমেৰাটো চুলে দেখাই আছোঁ। তো গাইছ চাওক আপোনালোকে এই ভিতৰত শিৱলিংগ দেখা পাইছে। তো আপোনালোকে আহক, চাকি তাকি জ্বলাব আহি কিনে ইয়াতে। আৰু আপোনালোকৰ মনৰ যিবোৰ কামনা আছে সেই কামনাবোৰ পূৰ্ণ কৰিব। মানে মনৰ কামনা মানে গাইছ আপোনাৰ খোৱাহিচ যি আছে গাইছ। আৰু এই মন্দিৰটো কিছুমান মানুহৰ নামত উৎসৰ্গিত আছে। তো মই মানুহবিলাক দেখাই দিছোঁ আপোনাৰ। কৃষ্ণ শইকীয়া, চ' আপুনি লেফ্ট কৃষ্ণ শইকীয়া। আৰু ইপিনে আছে গাইছ মজি মাহাতো। আৰু ইয়াতে গাইছ লিখা আছে মেমৰি অফ প্ৰদীপ বৰুৱা। তো এওঁলোকৰ মেমৰিৰ নামত এই মন্দিৰটো চাগে বনোৱা হৈছে। আৰু যদি আপোনালোকে কিবা দান বৰঙণি কৰে, ইয়াতে গাইছ দান বৰঙণি কৰা জেগাখিনি আছে, ইয়াতে আপোনালোকে দান বৰঙণি কৰিব পাৰে। আৰু মই বাৰ বাৰ কৈছোঁ, এই লোকেশ্যনখিনি যে আহিলে আপুনি অকল মন্দিৰৰ যোনটো তাৎপৰ্য সেই তাৎপৰ্যটো গাইছ পাবহে, প্লাছ নেচাৰৰ যোনটো তাৎপৰ্য সেই তাৎপৰ্যটো পাব। আৰু ইয়াতে মানে গান্ধী মন্দিৰৰ জেগাখিনিতো জানে, গাড়ী যেতিয়া আহে তেতিয়া কিছুমান চাপৰি মানুহ বাদ দি নৰ্মেল গাড়ী অহা যোৱা কৰিলে ইমান হাল্লা নহয়। তো ইয়াতে যদি আপোনালোকে কিবা প্লেন কৰে, বিজনেছ প্লেন হওক বা আপোনাৰ ঘৰুৱা কিছুমান সমস্যাৰ পৰা অশান্তি লাগি আছে, এনেকুৱা জেগাত আহক য'ত মানে নেচাৰ মেইন আমাক সান্তনা দিয়া বস্তুটো হৈছে গাইছ নেচাৰ। তো নেচাৰৰ মাজত আহক, মন্দিৰত আহক, তেতিয়া আপোনালোকে জীৱনৰ অৰ্থ বুজি পাব। তো এতিয়া আমি নামি যাওঁ মন্দিৰত, যিবোৰ দেখাব লগা আছে দেখালোৱে। আৰু অলপ চাওঁ, যদি কিবা ক'ব লগা আছে আমি কৈ আছোঁ। আগে এই জেগাখিনি গাইছ দেখালোঁ। আৰু ইয়াতে লাইট ছিষ্টেমো আছে, মানে গধূলিও চাব পাৰে আপোনালোকে, গধূলি পোহৰ পাব। এই সিপিনেও আছে গাইছ লাইট। তো মই এটা দেখাই দি আছোঁ, এইটো চাওক গাইছ এনেকুৱা লাইট ছিষ্টেমো আছে। মানে গধূলিও যদি আপোনালোকে আহে তেতিয়া মানে আন্ধাৰ বোলা বস্তুটো আপুনি উপভোগ নকৰে। তো এনেকৈ কৈ এতিয়া নামি যাওঁ আহক, নহ'লে বা আপোনালোকে ক'ব ইয়াৰ চালা আজিকালি সাংবাদিক হৈছে না, ব্লগাৰ হৈছে, কিবা সাংবাদিকৰ নিচিনা নিউজ দিয়ে। তো ইমান নকওঁ। তো আহক এতিয়া। তো ৰাইজ যদি বহুত মানুহ আহে তো সেই ভেকচিনটো কম হ'ব পাৰে। তো ইয়াতে এনেকৈ বহা সুবিধা আছে, আপোনালোকে বিন্দাছ বহক। বহি কিনে আপোনালোকৰ যিবোৰ ডিছকাশ্যন আছে পাৰ্চনেল, প্ৰফেচনেল, লগতে গাইছ লাভ টপিকত যদি কাজিয়াও আছে ইয়াতে গাইছ কাজিয়াটো চল্ভ হৈ যাব। মই এইটো কৈছোঁ, মানে আমি যেতিয়া শান্তি পাম, শান্তি পালেহে আমি শান্তি দিব পাৰিম। তো এনেকুৱা জেগাত আহিব গাইছ, অকল জেগাবোৰত আহক। কিন্তু কিছুমান মানুহক কৈছোঁ গাইছ, কিছুমানে এনেকুৱা জেগাবোৰৰ এটা মিছ ইউজ কৰে। তো বহুত জেনজি জেনেৰেশ্যনৰ মানুহে গমে পাইছে। তো সেই মিছ ইউজটো নকৰিব। তো এনেকৈ আপোনালোকে বহিব পাৰে, হাল্লা কৰিব পাৰে, খেলিব পাৰে, লুডু খেলক, যি কৰে কৰক। আমি আজি গাইছ এইটো বহুত সৰু ব্লগ। আৰু তলত গাইছ আপোনালোকে চাব পাৰে, ইয়াতে গাইছ চাওক বাগান বনৰ প্ৰেক্টিচ কৰিছে। কেমেৰামেন লৈ আহা। তো ইয়াতে গাইছ ধুনীয়াকৈ কেইদিনমান পিছত গছ গছনি দি ভৰ্তি হৈ যাব। তো তলত মানে কৈছোঁ না গাইছ গোটেই নেচাৰ, মানে কৈছোঁ না গোটেই নেচাৰৰ মাজত এই মন্দিৰটো আছে। আৰু কাজালত খুৰাই আমাক চাই আছে কিয় নাজানো, গ'লে গম পাম। যদি খুৰাই গাইছ কিবা কয় দেন আপোনালোকৰ কাৰণে বেছি ভাল। তো মানে আমি মেইনলি কি হয়, আমি ভয় খাই যাব গাইছ, যি গালি পাৰব নেকি। তো সেই চিটুৱেশ্যনটোত গাইছ আমি মানে ঘূৰাৰ চেষ্টাটো নকৰোঁ। তো যদি খুৰাই কিবা কয় তো আপোনালোকে আৰু বেছি গম পাব। তো চেষ্টা কৰিম উঠিব। তো হ'ব দিয়ক,
সেয়ে ক'ম আৰু কিনো ক'ম আৰু গাইজ সাংবাদিক নহয় সাংবাদিক মই বহুত সাংবাদিককৈ থাকোঁ তো এয়ে ক'ম কৈ কেনে গাইজ ব্লগটো আৰু সমাপ্ত কৰতে হে গাইজ ৰ'ব এটা কথা আছে মানে আজিকালি মোৰ ব্লগত বহুত কম ছাবস্ক্ৰাইবাৰটো কথা নকয় বিকজ মই প্ৰায়ভাগ ব্লগত ছাবস্ক্ৰাইবাৰ কথাটো নকয়ে কিন্তু আজি মই এটা কথা ক'ম যে গাইজ ব্লগটো যেতিয়া আপোনালোকে চাই এটা হ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব নকৰিলেও লাইক কমেণ্ট শ্বেয়াৰ কৰিব গাইজ নহ'লে বেয়া লাগে না আমি ইনকে গাইজ ভিডিঅ' বনাব আহোঁ আপোনালোকক দেখাম বুলি ভাবোঁ আপোনালোকে ছাবস্ক্ৰাইবে নকৰে বা লাইক নকৰে কমেণ্ট নকৰে মই ছাবস্ক্ৰাইবাৰৰ কথা নকওঁ বুলি কৈ ছাবস্ক্ৰাইবাৰৰ কথা কৈ আছোঁ তো কৰি দিবহে এটাহে মানুহ চবকেতো কৰে মোকো কৰি দিব দিয়ক সেইটোৱে ক'ম আৰু দিয়ক বাই বাই